গুড মৰ্ণিং জনাইছোঁ সকলোকে। ৰাতিপুৱাৰ অৱস্থা মানে ঘৰখনৰ দেখি লৈ পেলাই মাথাই গৰম উঠি যায়, যিহেতু এইকেইদিন পূৰা বৰষুণ দি আছে আৰু উঠাও দেৰি। আৰু ঘৰৰ অৱস্থা চাওকচোন, গোটেই মানে শামুক চামচেউকা অৱস্থা নাইকিয়া হৈছে। পাকা ঘৰবিলাক মানে সেমেকি থাকিবলৈ লৈছে। কেতিয়ানো ৰ'দটো দিয়ে জানো, তাকেহে আৰু আশা কৰি আছোঁ। আৰু ৰ'দলৈ চাওকচোন শামুকৰ অৱস্থা, গোটেই শামুক মানে ঘিণো লাগে। এই বাৰিষা দিনকেইটা নেযায় নোপোৱাই লাগিছে। তাতে এইটো ঘৰলৈ অহা আৰু আমাৰ বেছি দিন হোৱা নাই, আৰু আগৰ ঘৰটোত ইমান এইবিলাক নাছিলে পোক পতংগ, আৰু এইবাৰ দেখোন বেছি আৰু এইটো ঘৰত। আৰু চোন বাৰিষা আহিবলৈ আছেই। ইফালে পূৰা বতৰৰ মতিগতি আকৌ ক'লা হৈ আহিছে। এতিয়া মানে ৰ'দ দিয়কছে, আকৌ বৰষুণহে আহিব যেন পাইছোঁ। শোৱাৰ পৰা উঠি আহি এইবিলাক টেনশ্যন কৰি ছোৱালী উঠা দেৰি, তাইও স্কুল নগ'লে। আৰু মই ৰাতিপুৱাই সেইফালে জিৰা কেইটামান দি পেলাই পানী সিজাই লৈ পেলাই পানীকণ খালোঁ। মানে এইকেইদিন যিহেতু গেছৰ প্ৰব্লেম হৈ আছে, আৰু জিৰা খালে হেনো ভাল, সেইকাৰণে জিৰা পানীখিনি সিজাই লৈ খালোঁ। তাৰপিছত জিৰাখিনি যে থাকি গ'ল, মই আকৌ এনেকৈ চোবাই খাই ভাল পাওঁ, এনেকৈ কচককৈ উঠে যে, আৰু তাকে দুটামান চোবালোঁ। বেছি খাব নোৱাৰি, জ্বলা আৰু তিতা লাগে। দুটামান খালোঁ, আৰু খাই লৈ পেলাই বাকীখিনি পেলাই দিব লাগিব এতিয়া। ছোৱালীয়ে কৈছে কি খাইছা তুমি? মই বোলো এয়া জিৰা খাইছোঁ, পেটৰ বিষ হৈ আছিলে যে মোৰ। আৰু অকণমান ভাল পাইছোঁ পেটৰ বিষটো জিৰা বইল কৰি পানীটো খোৱাৰ পাছত। আৰু ছোৱালীক লাগে মোবাইল, মই মানে মোবাইলটো দিয়া নাই। স্কুল যিহেতু পঠাব নোৱাৰিলোঁ, ঘৰতে বোলো পঢ়ি থাকা। আৰু এতিয়া মোবাইলৰ কাৰণে তাই মানে অকৰামি কৰি আছে। আৰু সৰু টিকলা মিকলা ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।